আচলতে ৰাইজ একেবাৰে চাৰিওপিনে মই লক্ষ্য কৰিছোঁ, কেৱল ইয়াতেই নহয়, কাৰণ নিশা বুলি মই নকওঁ, পুৱতি নিশালৈকে প্ৰায় 2 বজালৈকে আজি মানুহৰ যিটো সোঁত বৈছে। আৰু বিশেষকৈ মই দেখিছোঁ যে আজি 3 দিন ধৰি আমাৰ খিলঞ্জীয়া যিখিনি আমাৰ সংখ্যালঘু এলেকাৰ পৰা এনেকুৱা ধৰণৰ গৰাখহনীয়া হৈছে আমাৰ কংগ্ৰেছ দলৰ। মই নিজেও অভিভূত হৈছোঁ আৰু আচৰিত হৈছোঁ আৰু ভালো লাগিছে। সেইকাৰণে ভাল লাগিছে যে তেওঁলোকে বৰ্তমান বিজেপিৰ যিটো নীতি আৰু আদৰ্শৰ প্ৰতি আৰু আমাৰ যি নেকি বিজেপিৰ উন্নয়নৰ যিটো নেকি ধাৰা, এই ধাৰাটোৰ সৈতে একাত্ম হোৱাৰ যিটো প্ৰৱণতা, সেই প্ৰৱণতাই আমাকো কি কৰিছে, আমাকো উৎসাহিত কৰিছে। কাৰণ সকলোৱে লক্ষ্য হৈছে কি যে এইখন চিপাঝাৰ বহুত উন্নত আৰু এতিয়া উন্নত কৰাৰ কাৰণে আমাৰ যিটো আন্তৰিক প্ৰচেষ্টা, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো নেকি সপোন, এই সপোন পূৰ্ণ কৰাৰ যিখিনি কাম তেখেতে 3.5 বছৰত কৰিলে, সেইখিনিয়ে কিন্তু মানুহক কি কৰিছে, মানুহক অন্ততঃ আশ্বস্ত কৰিছে যে বিজেপিৰ দ্বাৰাহে আমাৰ এই চিপাঝাৰ আৰু নিজৰ যিখন ঘৰ আৰু নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত উজ্জ্বল। সেয়াই হৈছে আমাৰ মূল মন্ত্ৰ। আপোনালোকে নিশ্চয় মন কৰিছে যে মুখ্যমন্ত্ৰী মহোদয়ে স্বয়ং তেখেতে নিজে আমাৰ ক'ত যে বিধানসভাত ঘোষণা কৰিছে। আৰু বিশেষকৈ আমাৰ এইখিনি খিলঞ্জীয়া সংখ্যালঘুৰ কাৰণে তেখেতে যিটো কাম কৰিছে, আণ্ডাৰগ্ৰাউণ্ডত নহয় যিটো প্ৰকাশ পাইছেও, আৰু এছাম আমাৰ ব্যক্তি বিশেষে গোটেই এটা প্ৰকল্প সুন্দৰভাৱে প্ৰকল্পটো ৰূপায়ণ কৰাৰ কাৰণে ইতিমধ্যে কেবিনেটতো সিদ্ধান্ত কিছু হৈছে আংশিকভাৱে। গতিকে মই ভাবোঁ যে আৰু এটা বছৰৰ পিছতেই খিলঞ্জীয়া যিখিনি আমাৰ মুছলিম আছে, সেইখিনি কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শেৰে আৰু আমাৰ অসমীয়া যিটো সত্তা, সেই সত্তাটো অধিক কি কৰিব, মহিমান্বিত কৰিব। আমি আজি মাৰৈ দুবিনি চকী পঞ্চায়তৰ অন্তৰ্গত দুবিনি চকীত দৰং জিলা ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চাৰ উদ্যোগত আৰু চিপাঝাৰ বিজেপি সংখ্যালঘু মৰ্চা মণ্ডল সংখ্যালঘু মৰ্চাৰ সহযোগত আমি এখন নিৰ্বাচনৰ উদ্দেশ্যে, আমাক আগন্তুক ইলেকশ্যনৰ বা নিৰ্বাচনৰ উদ্দেশ্যে আমি এখন সভা অনুষ্ঠিত কৰিছিলোঁ। সভাখনত ৰাইজৰ যিটো বিপুল সঁহাৰি, শ ৰাইজৰ যিটো সঁহাৰি দেখিছোঁ, আচলতে আমি খুব উৎফুল্লিত হৈছোঁ যে ৰাইজে যে আমাৰ সংখ্যালঘু ৰাইজে অৰ্থাৎ খিলঞ্জীয়া মুছলমান লোকসকলে যে বিজেপিক আদৰি লৈছে, তাৰ এইটো এটা প্ৰমাণ। গতিকে এনেকুৱা ধৰণৰ প্ৰমাণে বুজাই দিছে যে এইবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ প্ৰাৰ্থী ডক্টৰ পৰমানন্দ ৰাজবংশী যে বিপুল ভোটত যে জয়ী হ'ব, এইটো এটা নিশ্চিত কৰি দিছে। আজিৰ সভাই এইটো প্ৰমাণ কৰি দিছে।